নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাৰ বাবে ডাঙৰ খবৰ লৈ আনিছো লাখপতি বাইদেউৰ আঁচনিৰ ধন শীঘ্ৰে সোমাব আপোনাৰ হাতত ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চূড়ান্ত তালিকা প্ৰকাশ কৰিছে কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে এই তালিকাত মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা ইতিমধ্যে লাখপতি বাইদেউ আঁচনিৰ সন্দৰ্ভত বিগ আপডেট আগবঢ়াইছে কোনে কোনে এই ধন আৰু কোন দিনা লাভ কৰিব কোনখন জিলাত কোনটো সমষ্টিত কেতিয়া বিতৰণ কৰিব ধন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা জনাইছে এই কথা ডাঙৰ খবৰ আহি গল লাখপতি বাইদেউৰ তালিকা চূড়ান্ত তালিকা ইতিমধ্যে প্ৰকাশ পাইছে লাখপতি বাইদেউৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছে লাখপতি বাইদেউৰ আঁচনিৰ বিগ আপডেট আহি গল মুখ্যমন্ত্ৰীয়ে কৰিছে ইতিমধ্যে বৃহৎ ঘোষণা কোন সমষ্টিত কোন দিনা ধন বিতৰণ কৰিব কাৰোবাৰ যদি নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ বাবেও ডাঙৰ খবৰ কোন মাহৰ কোন সমষ্টিত কেতিয়া বিতৰণ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গোটৰ মহিলাসকললৈ দিছে ভাল খবৰ শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব 10,000 টকা তালিকাত এতিয়াও আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি আপুনি চিন্তা কৰিব নালাগে পুনৰ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি এই আঁচনিৰ পৰা যিসকল মহিলাৰ নাম বাদ পৰিছে এই আঁচনিৰ পৰা সকলোৱে পুনৰ আবেদন কৰিব পাৰিব সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত আগষ্ট মাহৰ পৰা আৰম্ভ কৰি জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব 10,000 টকা প্ৰতিগৰাকী মহিলাই হৈ পৰিব লাখপতি 30 জুনৰ ভিতৰতে তালিকাত নাম নহা মহিলাই পুনৰ কৰক আবেদন আমি পুনৰ জনাইছো ডাঙৰ খবৰ এই মুহূৰ্তত মহিলা আত্মসহায়ক গোটৰ যিসকল মহিলা আছিলে তেওঁলোকৰ বাবে বিশেষ সুবিধা বিশেষ আঁচনি আনিছে অভিলাষী এখন আঁচনি ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে বৃহৎ এই আঁচনি আনিছিল আৰু যাৰ জৰিয়তে মহিলা আত্মসহায়ক গোটত থকা মহিলাসকলে স্বাৱলম্বনৰ পথ বাছি উলিয়াব পাৰিব আৰু এই মহিলাসকলৰ বাবে লাখপতি বাইদেউৰ আঁচনিৰ ধন কেতিয়া সোমাব সকলোৱে যেহেতু অপেক্ষা কৰি আছিল অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আগষ্ট মাহৰ পৰা ধন প্ৰদানৰ কাৰ্যসূচী হাতত ল'ব আগষ্ট মাহৰ পৰা জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ ধন প্ৰদান কৰি শেষ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিখন জিলালৈ প্ৰতিটো সমষ্টিলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বিধায়কসকলৰ সৈতে আলোচনা কৰিছে আৰু সেই আলোচনাৰ পিছতে প্ৰতিগৰাকী মহিলাক এই ধন প্ৰদান কৰিব প্ৰথমতে 10,000 টকা দিব পৰৱৰ্তী সময়ত 25,000 টকা দিব আৰু তৃতীয় কিস্তি হিচাপে 50,000 টকা আগবঢ়াব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিন্তু এতিয়াও বহু মহিলাৰ নাম হয়তো বাদ পৰিব পাৰে এই তালিকাৰ পৰা যেহেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এখন চূড়ান্ত তালিকা প্ৰকাশ পাইছে গতিকে এই তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই মনত ৰাখক এতিয়াও আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব 30 জুনৰ ভিতৰত পুনৰ নতুনকৈ আবেদন কৰিব লাগিব আৰু নতুনকৈ আবেদন কৰা লোকসকল যোগ্য হয় নে নহয় সমষ্টিৰ বিধায়কৰ বিশেষ তৎপৰতাত বিশেষ কমিটিৰ জৰিয়তে পুনৰ বাছনি কৰা হ'ব আৰু সেই বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে সেই মহিলাগৰাকীৰ নাম অন্তৰ্ভুক্ত হ'ব লাখপতি বাইদেউৰ আঁচনিৰ বাবে গতিকে প্ৰথমখন এই চূড়ান্ত তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত নহলেও আপুনি চিন্তা কৰিব নালাগে লাখপতি বাইদেউৰ আঁচনিৰ ধন পাবই আত্মসহায়ক গোটত থকা প্ৰতিগৰাকী মহিলাই এই ধন লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে এগৰাকী স্বাৱলম্বী মহিলা হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰতিটো প্ৰান্ততে মহিলাসকল কেৱল মাত্ৰ ঘৰৰ গৃহিণী হৈ থাকিব নালাগে ঘৰত মহিলাসকল থাকে গতিকে সেই ঘৰত থকা মহিলাসকলে স্বামীৰ বাবে বা ঘৰখনৰ মূল উপাৰ্জনকাৰীলৈ বাট চাবলগীয়া হয় এতিয়া আৰু মূল উপাৰ্জনকাৰীলৈ তেওঁলোকে বাট চাব নালাগে নিজেই ঘৰতে থাকি যিকোনো ব্যৱসায় কৰি আগবাঢ়ি যাব পাৰিব পাকঘৰত থকা গৃহিণীগৰাকীও এতিয়া ব্যৱসায় কৰিব পাৰিব পাকঘৰৰ পৰাই যাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাখপতি বাইদেউৰ আঁচনি আগবঢ়াই দিছিল মহিলাসকলক আৰু এই মহিলাসকলে এতিয়া আগষ্ট মাহৰ পৰাই ৰাজ্য চৰকাৰৰ এই লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব আগষ্ট মাহৰ পৰা জানুৱাৰী মাহৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা লাখপতি বাইদেউৰ আঁচনিৰ অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী মহিলাক এই ধন প্ৰদান কৰিব প্ৰথম অৱস্থাত এই লাখপতি বাইদেউৰ আঁচনিৰ 10,000 কিস্তি প্ৰদান কৰিব আৰু দ্বিতীয় কিস্তি 25,000 টকা প্ৰদান কৰা হ'ব তৃতীয় কিস্তি প্ৰদান কৰা হ'ব 50,000 টকাকৈ কিন্তু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এই তালিকা প্ৰকাশ পাইছে এই তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তথাপিও আপুনি চিন্তা কৰিব নালাগে এতিয়াও সময় আছে আপোনাৰ হাতত কিন্তু 30 জুন পৰ্যন্ত
সময় আছে 30 জুনৰ ভিতৰত পুনৰ আপুনি আবেদন কৰিব লাগিব ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য মহিলাই অন্তৰ্ভুক্ত হ'ব যদি লাখপতি বাইদেউৰ আঁচনিত আপোনাৰ আঁচনিৰ এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেতিয়া হলে আপুনি পুনৰ আবেদন কৰক যদি যোগ্য মহিলা বাদ পৰি ৰৈছে তেনেহলে আপুনি প্ৰকৃত নথিপত্ৰ দি পুনৰ আবেদন কৰক প্ৰতিগৰাকী গছপুলি ৰোৱা মহিলাকে এই বিশেষ সুবিধা আগবঢ়াব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে কোন মাহত কোন সমষ্টিত আৰু কেতিয়া বিতৰণ কৰিব এই ধন আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত
আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো